গৃহস্থৰ চোতালত হুঁচৰি দলক আক্ৰমণ হুঁচৰি পৰিৱেশন কৰাৰ পিছত আক্ৰমণ ঢুলীয়া নাচনী দলটোৰ গৃহস্থৰ ঘৰ গৈ পোৱাত দেৰি হোৱা বাবেই আক্ৰমণ ঘটনা যোৰহাটৰ শিৱসাগৰৰ গৃহস্থৰ চোতালত বিহু হুঁচৰি কৰা দলক আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰৰ পৰা যোৱা দিখপৰীয়া হুঁচৰি দলটোক আক্ৰমণৰ অভিযোগ গৃহস্থৰ ঘৰত হুঁচৰি পৰিৱেশন কৰাৰ পিছতে আক্ৰমণ দলটোক হুঁচৰি গাবলৈ নিমন্ত্ৰণ জনোৱা ঋতু শইকীয়াসহ কেইবাগৰাকীয়ে দলটোক আক্ৰমণ কৰাৰ অভিযোগ ফোনযোগে যোগাযোগ কৰি হুঁচৰি গাবলৈ গৈছিল দলটোৱে ঢুলীয়া নাচনীসহ কেইবাগৰাকীও লোকক প্ৰহাৰ হুঁচৰি দলটোৰ গৃহস্থৰ ঘৰ গৈ পোৱা দেৰি হোৱা বাবেই এই আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে প্ৰথমে তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ হুঁচৰি গাই শেষ কৰাৰ পিছত দলটোৰ ঢুলীয়া নাচনীসহ বহু কেইগৰাকীক প্ৰহাৰ ঘটনা সন্দৰ্ভত পলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দলটোৱে যোৰহাট গৈছিলে যোৰহাট কি জেগা যোৰহাট পুলিব তেওঁলোকে ইনষ্টাগ্ৰামত তেওঁলোকৰ পেজ এটা আছে তেওঁলোকে তেনেকে কণ্টেক্ট নাম্বাৰ দিয়া আছে তেনেকে কৰি পিনি মানে কণ্টেক্ট কৰি গ'লে মানুহক প্ৰথমতে এডভান্সো বিচাৰিলে কালি তাৰপিছত এডভান্স বোলে আমি নিদিওঁ আপোনালোকে বোলে ডাইৰেক্ট আহিব ডাইৰেক্ট গ'ল আৰু যোৱা মানে অকণমান টাইমতকৈ আধা ঘণ্টামান পলম হোৱাৰ কাৰণে তেওঁলোকক মানে ফোনতে মানুহবোৰে বহুত বেয়া বেয়াকে কৈছে সিহঁতি মই কণ্টেক্ট কৰি আছো তেতিয়া ফোনতে বহুত বেয়া বেয়াকে কৈছে দেৰি হোৱাৰ কাৰণে আৰু গৈ পোৱাৰ পাছতো মানে বহুতখিনি মানে সিহঁতক বেয়া ব্যৱহাৰ কৰিছে তথাপি সৰু সৰু ল'ৰা ছোৱালী দেখি মানে সিহঁতি আওকাণ কৰি যিহেতু বিহুখন মাৰিম বুলি কৈছে চোতাল হুঁচৰি মাৰিম বুলি যোৱাৰ কাৰণে খুব উৎসাহে যোৱাৰ কাৰণে সিহঁতি বিহুখন মাৰিলে নিজৰ যিখিনি মানে সিহঁতৰ যেনেকুৱা মানে বিহুটো এটা স্ক্ৰিপ্ট বনাই লয় ন আজিকালি সেইটো স্ক্ৰিপ্টৰ মতে সিহঁতি বিহুখন মাৰি সামৰণি মাৰিলে তাৰপৰা মানে গৃহস্থই ক'লে যে নহয় আৰু অলপ সময় মাৰিব লাগিব ঠিক আছে আৰু অলপ সময় মাৰি দিলে সৰু সৰু ছোৱালী সৰু সৰু ল'ৰা সিহঁতি মানে মিনিমাম মানে 1.5 ঘণ্টা সময় সিহঁতি নাচিছে সিহঁতৰতো ভাগৰত বোলা বস্তু এটা আছে সিহঁতি সেইটো কাৰণে অকণমান সময় ৰৈ দিয়াৰ পিছত তাৰমানে তেওঁলোকে আমাক জনোৱা মতে মানে সিহঁতি আমাক ফোন কৰি জনোৱা মতে তাৰ পৰা মানে কি হ'ল তেওঁলোকে শৰাইভাগ উলিয়াই দিয়া নাই কাৰণে সিহঁতিও ৰৈ আছে লাষ্টত মানে টিমৰে ল'ৰা এটা গৈ পিনি ক'লে যে আমাক শৰাইভাগ দিয়ক আমি যাব লাগে যিহেতু ইমান দূৰ যাম তেতিয়া তেওঁলোকে শৰাইভাগ দিয়া মানে বহুত মানে দিও নিদিওকে শৰাইভাগ উলিয়াই দিয়াৰ পিছতে সেৱা সৎকাৰ কৰিলে সেৱা সৎকাৰ কৰাৰ পিছতে তেওঁলোকৰ মানে পৰিয়ালৰ কোনোবা এজন সদস্যই মাত দিছে তোমালোকে কোন জেগাৰ পৰা আহিছা তোমালোকৰ বিহু টিমটোৰ নাম কি তোমালোকক কাইলে আমি ডিচিৰ লগত কথা পাতি তোমালোকৰ বিহু টিমটো আমি বেন কৰি দিম সৰু সৰু ল'ৰা ছোৱালী গৈছে যদিও সিহঁতৰ কিবা এটা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে সিহঁতৰ ইমান তেওঁলোকে ডাঙৰ মানুহ যে বুজাই বঢ়াই ল'ব লাগিছিলে যে তোমালোকে এইটো ভুল হৈছে তোমালোকে শুধৰণি কৰিবা সেইটো ভাবুকি দিব নালাগিছিলে তাৰ পিছতে গৃহস্থৰ ঘৰৰ মানুহে ল'ৰা ছোৱালীখিনিৰ ওপৰত ল'ৰা ছোৱালী চবৰে ওপৰতে গাত হাত দিছে মাৰধৰ কৰিছে টোটেল ল'ৰা ছোৱালী মিলাই 24টা আছে 18 বছৰ তলৰ চব 18 বছৰ তলৰ আছে আমি যিহেতু বিহুটো আমাৰ হেঁপাহৰ বস্তু আমি সেইটো কাৰণে নিশ্চিন্ত মনে আমি পঠিয়াইছো যদিও আমি কোনো গাৰ্জেন যোৱা নাই যদিও আমি ফোনত কণ্টেক্ট কৰি আছো বা সিহঁতি আমাক ফোনত কণ্টেক্ট কৰি আছে যিটো মানে পৰিস্থিতিত সিহঁতি আমালৈ ফোন কৰিছে আমি মানে সেই 10 বজাৰ পৰা যাবলৈ ওলাই ৰৈ আছো এপৰলৈকে এতিয়া তেওঁলোকক মানে কোন থানা ISBTৰ ওচৰত থানা পুলিচৰ লগত কণ্টেক্ট কৰি তেনেকে পুলিচে তেওঁলোকে মানে স্পটৰ পৰা উদ্ধাৰ কৰি পিনি থানাত আছে এতিয়া তেওঁলোকৰ মানে নাম নাজানে সিহঁতি ফোন নাম্বাৰটোহে আছিলে কিন্তু ফটো পাইছো আমি ফটো পাইছো তেওঁ কিন্তু নাম সহ নাজানো তাৰমানে 10 মান বজাত এতিয়া আমিতো যাবই পৰা নাই যামকে ওলাই বহি আছো তাৰ লগত কণ্টেক্ট কৰি আছো কণ্টেক্ট কৰি সিহঁতি আমাক জনাই আছে বাৰু থানাত সিহঁতি এজাহাৰ দাখিল কৰিছে সেইমতে এতিয়া থানাই কি ব্যৱস্থা লয় কিমান মান ল'ৰা ছোৱালী আছে বুলি ক'লে 24টা আছে টোটেল 24টাকে মাৰপিট কৰিছে
ছোৱালী গাত বেড টাচ কৰিছে যোনজনে কৰিছে আমাৰ ওচৰত সৰুকে ভিডিঅ' এটা আছে ল'ৰা ছোৱালীয়ে কৰিছিলে উবা জোবাকে কৰা আছে হ'লেও মানে ক্লিয়াৰকে আছে 3জন ওলাইছে গাড়ী ৰখাই গাড়ীৰ পৰা নমাই মাৰিছে ইয়াৰ পৰা মেজিক লৈ গৈছে 2খন এই মেজিক গিখন নিয়াৰ কাৰণেও মানে সিহঁতক ঠাট্টা কৰিছে তাৰমানে সেইটো কথা নহয় সৰু সৰু ল'ৰা ছোৱালী গৈছে দিখৌপুৰীয়া হুঁচৰি দল 24 জন 8 গৰাকী তেওঁলোকৰ ফেমিলি মানুহ কোনো বৰ্তমানলৈকে নাই যোৱা কিন্তু কোনো নাই যোৱা মানে ফেমিলি মানুহ কিন্তু এতিয়া আমাৰ তাৰে নিশ্চিন্ত মনে পঠিয়াইছো নিজৰ অসমীয়া মানুহৰ ঘৰতে গৈছে ন আৰু এইটোত অসমীয়া বা মুছলিম বুলি কিবা এটা সম্প্ৰদায়ৰ লগত কোনো কথাই নাহে আমি যিহেতু আছো চবে মিলিজুলি আমি সব অসমীয়া আমি যদি এতিয়া ইজনে সিজনৰ ঘৰত গৈ যদি আমাৰ ল'ৰা ছোৱালীয়ে বিহু যোৰা মাৰিব নোৱাৰে তেনেহ'লে এতিয়াতো আমি নিশ্চিন্তকে থকা কোনো কথাই নাহে আমি এতিয়া যিটো চিটুৱেশ্যনত ঘৰত বহি আছো ইমান ৰাতি যাবও পৰা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে ফোনতে কণ্টেক্ট কৰি আছো তথাপি মানে এতিয়া থানা ভৰসাতে আমি বৰ্তমানলৈকে মানে কণ্টেক্ট কৰি আছো ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24